নমস্কাৰ স্বাগতম মিত্ৰ পাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অৱশেষত ডেলিভাৰী বয়ৰ ওপৰত দাদাগিৰি কৰি নিলম্বিত হ'ল আৰক্ষী বিষয়া আৰক্ষীৰ বৰ্বৰতাক লৈ সৰ্বত্ৰ চৰ্চা ডিজিপি জিপি সিঙৰ নিৰ্দেশত পানবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাক নিলম্বন কৰা হ'ল আৰক্ষী বিষয়াজনক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ পিছত সম্প্ৰতি অৰ্ডিনাৰী ৰিজাৰ্ভত ৰখা হৈছে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে বিভাগীয় তদন্ত হ'ব উল্লেখযোগ্য যে শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ ফাঁচী বজাৰত আৰক্ষী বিষয়াজনে আইন হাতত তুলি লৈ জ্ঞানদীপ হাজৰিকা নামৰ এজন যুৱকক প্ৰহাৰ কৰিছিল ডেলিভাৰী.কমত কৰ্মৰত যুৱকজনক চৰ ভুকুৰে প্ৰহাৰ কৰি এতিয়া নিলম্বিত হ'ল আৰক্ষী বিষয়াজন পিতৃহীন যুৱকজনে পঢ়া শুনা কৰাৰ লগতে ডেলিভাৰী বয় হিচাপে গুৱাহাটীত কাম কৰি পৰিয়াল পোহপাল দিছিল আৰক্ষী বিষয়াজনৰ কাণ্ডত ৰাজ্যৰ সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে নিলম্বিত কৰা হ'ল দাদাগিৰি কৰা এই আৰক্ষী বিষয়াজনক ডেলিভাৰী বয় জ্ঞানদীপক প্ৰহাৰ কৰি এটাৰ পিছত আনটো বিপদত এতিয়া নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে বোকাখাত থানাত এজাহাৰ দাখিল বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ হৈ সভাপতি প্ৰণৱ দলেই দাখিল কৰিলে এজাহাৰ আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক আইনী তদন্তৰ আওতালৈ অনাৰ দাবী বোকাখাত থানাৰ সন্মুখত সংগঠনটোৱে ওসি ভাৰ্গৱ বৰবৰাৰ শাস্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে এই পুলিচ অফিচাৰজন কোনো কাৰণে ফিট নহয় এজন পুলিচ হ'বৰ কাৰণে এজন পুলিচ হ'বৰ কাৰণে হ'লে এনেধৰণে পাব্লিকক টেটুত চেপি মৰাৰ কিবা তেখেতসকলে পৃষ্ঠপোষকতা কৰিব পাৰে নেকি তেনেধৰণৰ এটা মনোবৃত্তি তেখেতে তাত কৰিব পাৰে নেকি এই ধৰণৰ কথাত সমগ্ৰ অসমবাসীয়ে আজি আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডিজিপি ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আৰু দাবী জনাইছোঁ যে কেৱল মাত্ৰ টুইট আৰু এটা প্ৰেছ বিবৃতি দিয়ে আপোনালোকে দায়িত্ব সামৰিলে নহ'ব আমি দেখা পাব লাগিব যে কোনো কাৰণতে ভাৰ্গৱ বৰবৰাই পুলিচৰ এই ড্ৰেছযোৰ যাতে ভৱিষ্যতে পিন্ধিবলৈ নাপায় কাৰণ অসম পুলিচ যদি অসমৰ জনগণৰ খাতিৰত আছে তেনে এনেধৰণৰ ব্যক্তি আমাক নালাগে সেয়া আমি দাবী কৰিছোঁ আৰু তেখেতৰ এৰেষ্ট অতি শীঘ্ৰেই যদি নহয় সমগ্ৰ অসমতে আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ম ইয়াৰ মাজতে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল পানবজাৰ থানাত এজাহাৰ দাখিল কৰিছে দুই যুৱকে পলাশ ৰঞ্জন বৰুৱা আৰু হিমাংশু গগৈয়ে দাখিল কৰিছে এজাহাৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা লোৱাৰ দাবী দুই যুৱকৰ পুনৰ জনাইছো নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে অৱশেষত এজাহাৰ দাখিল হৈছে পানবজাৰ থানাত এজাহাৰ দাখিল কৰিছে দুই যুৱকে পলাশ ৰঞ্জন বৰুৱা আৰু হিমাংশু গগৈ নামৰ দুজন যুৱকে এজাহাৰ দাখিল কৰিছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা লোৱাৰ দাবী দুই যুৱকৰ জ্ঞানদীপ হাজৰিকাক প্ৰহাৰক লৈ মুঠতে এতিয়া সৰব হৈ পৰিছে সকলো তাৰ মাজতে ৰাইজৰ দলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক অভিযোগ দাখিল কৰিছে ৰাইজৰ দলে ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগতো অভিযোগ দাখিল কৰিছে দলটোৱে ৰাজ্যৰ দলৰ নেতা ভৱেন সন্দিকৈয়ে দাখিল কৰে অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে ৰাজ্যৰ দলে আৰক্ষী বিষয়াই নিৰ্মমভাৱে প্ৰহাৰ কৰা জ্ঞানদীপৰ পিতৃও আছিল অসম আৰক্ষীত কৰ্মৰত 2011 চনত যুৱকজনৰ পিতৃৰ মৃত্যু ঘটিছিল জ্ঞানদীপক গুৰুলকৈ প্ৰহাৰ কৰা সন্দৰ্ভত কি ক'লে জ্ঞানদীপৰ মাতৃয়ে শুনাব বিচাৰিছো মাতৃৰ ভাষ্য আমি কিছু সময়ৰ পাছত শুনাম কিন্তু তাৰ পূৰ্বে জনাই থওঁ যে জ্ঞানদীপ হাজৰিকা কালি আৰক্ষী থানালৈ তেওঁক পাছত লৈ যোৱা হৈছিল অৱশ্যে এই ঘটনাৰ লগে লগে প্ৰতিক্ৰিয়াৰ যেতিয়া সৃষ্টি হ'ল মুকলি কৰি দিয়া হ'ল জ্ঞানদীপ হাজৰিকাক পানবজাৰ থানাৰ ওচিয়ে লপাথপা দিছিল এই যুৱকজনক ডেলিভাৰী.কমত কৰ্মৰত জ্ঞানদীপ হাজৰিকা নামৰ এই যুৱকজনক লপাথপা দিয়া বিষয়াজনক ইতিমধ্যে নিলম্বন কৰাৰ খবৰ আমি জনাইছোঁ কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদীপ হাজৰিকা আৰু সেইগৰাকী ছাত্ৰই কষ্টৰে গুৱাহাটীত জীৱন যাপন কৰি আছিল আৰু সেই ছাত্ৰজনকে এজন আৰক্ষী বিষয়াই এনেধৰণে নিৰ্মমভাৱে প্ৰহাৰ কৰা তাকো কোনো বিশেষ কাৰণ নোহোৱাকৈ সৰু কাৰণ এটাৰ বাবে এই ঘটনাটোক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া হৈছে
আৰু এনেধৰণেই আৰক্ষীৰ প্ৰতি মানুহৰ মনত বেয়া ভাৱৰ সৃষ্টি হোৱাৰ কথাও সকলোৱে উল্লেখ কৰিছে একাংশ আৰক্ষীৰ বাবেই গোটেই সমাজতে একাংশ আৰক্ষীৰ বাবেই আৰক্ষীৰ সকলো লোককে জগৰীয়া কৰিবলৈও চেষ্টা কৰা হয় আৰু তেনেধৰণৰ আৰক্ষী যিসকলে এনেধৰণৰ কামবোৰ সংঘটিত কৰে সেই আৰক্ষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে বুলিও এতিয়া অসমজুৰি দাবী উত্থাপন হৈছে জ্ঞানদীপে কালি কি কৈছিল শুনাব বিচাৰিছোঁ যোনটো শনি মন্দিৰৰ ওচৰত যোনটো নাকাটো মাৰি আছিলে পুলিচে তো মানে তাতে মোক ৰখাইছিলে এনেই নৰ্মেলি মানে তাতে আমাক নৰ্মেলি ডেলিভাৰী এজেণ্টবিলাকক যাবই দিয়ে বাহিৰত মানে সেইফালেদি পাৰ হৈ যাব দিয়ে তো ময়ো তেনেকৈ ভাবিছিলোঁ নৰ্মেলি তেনেকৈ কৈছে বুলি কিন্তু কিবা এটা ছিৰিয়াছ ইছ্যু চলি আছে অলৰেডি ৰাইজিং ডে আহি আছে বুলি কৈছে আলফাৰ হেৰিৰ কাৰণে তো সেইটো কাৰণে মানে অকণমান তাতে নাকাটো অলপ বেছিকৈ লগাইছিলে মোক মাতিলে মই মানে ভালকৈ গুৰুত্ব নিদিলোঁ প্ৰথমবাৰ তো নেক্সট টাইম তেনেকৈ মানে আহি হয় অকণমান প্ৰহাৰটো মোৰ ওপৰত বেছিকৈ কৰিলে প্ৰথমবাৰ কিন্তু মানে পিছত গৈ ভালকৈ বুজি পাইছোঁ যে কেছটো অলপমান বেলেগ আৰু যে অলৰেডি ৰাইজিং ডেৰ কাৰণে কিবা বেলেগ চিটুৱেশ্যনতে আছে পুলিচখিনি মানে সেয়াই আৰু আপুনি পলাবলৈ চেষ্টা কৰিছিল নেকি পলাবলৈতো মই চেষ্টা কৰা মানে পলাবলৈ কি আৰু এনেই আমাৰ নো এণ্ট্ৰি থাকিলে আমি গুচি যাওঁ ন সেনেকৈ আৰু নৰ্মেলি আমি ওলাই গৈছিলোঁ আৰু সেইটোৱে আপোনাক আৰক্ষী থানাৰ ভিতৰত যিহেতু ইতিমধ্যে ইমান সময় ৰখা হ'ল আৰক্ষীৰ বিষয়াগৰাকীয়ে বা আৰক্ষীৰ বিষয়াসকলে কিবা ভয় ভাবুকি দিছে নেকি নাই বৰ্তমান তেনেধৰণৰতো একো নাই বৰ্তমান মই তেনেকৈ একো ভবা নাই কৰিম বুলি আপোনাক কৈছে নেকি গোচৰ ৰুজু কৰাৰ কথা তেনেকুৱা ধৰণৰ কিবা কৈছে নেকি নাই অলৰেডি মই গম পোৱা মতেতো একশ্যনটো লোৱা গৈছে তেওঁৰ ওপৰত মই গম পোৱা মতে যিহেতু তেওঁক ধৰক ছাছপেণ্ড কৰা গৈছে বুলি শুনা পাইছোঁ মই বাকী মোৰ তেনেকুৱা একো তেওঁৰ ওপৰত একো হেৰি কৰিম বুলি মই ভবা নাই নাই তেনেকুৱা ধৰণৰ একো নাই আজি কিমানমান সময়ত হৈছিলে মূল ঘটনাটো কেতিয়া হৈছিল এইটো আপোনাৰ ধৰক 6:30 পৰা 7 মানৰ ভিতৰত হৈছিলে এতিয়াতো 11:30 বাজি গ'ল 5 ঘণ্টা ধৰি আপোনাক বহুৱাই ৰাখিলে থানাত কি হৈছিলে মাজৰ সময়খিনি কি ভিতৰত প্ৰহাৰ কৰা বুলি কৈছে যে বাহিৰতো প্ৰহাৰ কৰিছে ভিতৰতো আপোনাক প্ৰহাৰ কৰা বুলি কৈছে সঁচা নেকি মানে এতিয়া ধৰক কথাটো এইটো যিহেতু অলৰেডি আণ্ডাৰ প্ৰেছাৰত আছে যোৱাবাৰ যেনেকৈ 15 আগষ্টত কিবা বম হেৰি কৰা বুলি কৈছিলে আৰু এবাৰ মই নৰ্মেলি তেনেকৈ আচলতে পাৰ হৈ যাব নালাগিছিলে মোৰ ৰখিব গৈছিলে মই ৰখিব লাগিছিলে তালাচীটো সেইটো তালাচী বাৰু লোৱা যাব কাৰণ অলৰেডি মই ছাছপেক্ট টাইপৰে ট্ৰিট হোৱা হৈছিল সেইটো হয় মই মোৰ এইটো ভুল স্বীকাৰ কৰিছোঁ যে মোক ৰখাইছিলে মই নৰখিলোঁ কথাটো সেইটো আপুনি শুনি ৰখা নাছিল নে আপুনি শুনাৰ পিছতো আচলতে আপুনি গুচি গৈছিল নাই প্ৰথমবাৰ মই শুনিছিলোঁ কিন্তু মই ভাবিছিলোঁ চাগে নৰ্মেলি কিবা কৈছে কাৰণ নৰ্মেলি তেনেকৈ আমাক কয়ে মানে তাৰপিছতো হ'লেও একো নাই দে যা ডেলিভাৰী এজনী ইয়াতে নহ'লে এক পাক ঘূৰি আহিব লগা হয় আমাৰ মানে তেনেকুৱা তো আমাক বেছিকেলি আমাক যাব দিয়ে নাই এইটো মিছা হয় আমাক মোৰ থানাৰ ভিতৰত মোক কোনেও একো প্ৰহাৰ কৰা নাই যিটো হৈছে চব বাহিৰতে হৈছে আৰু অলৰেডি আপোনালোকে ভিডিঅ'টো দেখিছে চাগে মই হয় মোৰ টাৰ্মটো বৰ্তমান কমপ্লিট হৈছে বাট মোৰ এক্সাম আছে দুটামান দিবলৈ তেনেকুৱা হয় মোৰ তেজপুৰ তেনেকুৱা হ'ব নালাগে আৰু নৰ্মেলি কাৰণ আমিও যিহেতু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ধৰক সেইটো নিজৰ কামতে থাকোঁ তেওঁলোকেও যেতিয়া কামটো কৰে তো চবৰ কথাটো বুজি পাব লাগে আৰু মই অকল জাষ্ট নো এণ্ট্ৰিটোহে পাৰ কৰিছিলোঁ ধৰক আৰু আৰক্ষী বিষয়াই নিৰ্মমভাৱে প্ৰহাৰ কৰা জ্ঞানদীপৰ পিতৃও আছিল অসম আৰক্ষীত কৰ্মৰত সেই খবৰ আমি জনাইছোৱেই 2011 চনত যুৱকজনৰ পিতৃৰ মৃত্যু ঘটিছিল জ্ঞানদীপক গুৰুকৈ প্ৰহাৰ কৰা সন্দৰ্ভত কি ক'লে জ্ঞানদীপৰ মাতৃয়ে চাওঁ আহক তেজপুৰৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ সৈতে এক প্ৰতিবেদন হয় জ্ঞানদীপৰ পিতৃও অসম আৰক্ষীত কৰ্মৰত আছিল আৰু সৰু হৈ থাকোঁতে 2011 চনত পিতৃৰ বিয়োগ ঘটে আৰু পৰৱৰ্তী সময়ত জ্ঞানদীপ আৰু ভগ্নীক লৈ মাতৃয়ে তেজপুৰ কুসুমতলাৰ পৰা আহি তেজপুৰত ভাড়াতীয়া হিচাপে থাকে আৰু মাতৃ যিহেতু কৰ্মসূত্ৰে তেজপুৰত থাকে মই মাতৃ কাষলৈকে পোনে আহিব বিচাৰিম ল'ৰাৰ এই খবৰটো কেতিয়া কালি 8:30 বজাত তাৰ লগৰ ল'ৰাই ফোন কৰিছে যে জ্ঞানদীপৰ এনেকুৱা হৈছে তুমি গম পাইছানে তুমি খং নকৰিবা টেনচন নল'বা যে এনেকুৱা এটা জ্ঞানদীপে পাৰ্ট টাইম জব কৰিছে তোমাক কৈছে নাই নাজানো তেতিয়া নো এণ্ট্ৰিত কিবা যাওঁতে তাক মাৰিছে আৰু পুলিচে ধৰি নিছে তেতিয়া লগে লগে মইতো কি কৰিম কি নাই লগে লগে মই কালৈ ফোন কৰিম এতিয়া মই ভাবিছো জ্ঞানদীপলৈ ফোন মাৰিছো জ্ঞানদীপৰ ফোনটো নালাগে চুইচ অফ দেখাইছে তাৰপিছত লগৰীয়া ফোন অহা নাই সেইকণ সময়ত তাৰে ফোন আহিছে মই অফিচৰ মানুহক কি ক'ম মই কি ক'ম এতিয়া কাকো মই উপায় নাপায় তাৰপিছত অলপ সময়ৰ পিছত নিউজত দেখা পালো যে ফেচবুক খুলিছে মাইনাই খুলি পেলাই কৈছে যে মা দাদাক মাৰিছে দাদাক ডিঙি ঠেকা মাৰিছে মা অমুক হৈছে তেতিয়া মই শেষ আৰু মই লগে লগে কান্দিছো আৰু
হাল্লা কৰিছে যে কি হ'ব এতিয়া মোৰ ল'ৰাটো কোনে বচাব। তাৰপিছত তেনেকুৱাতে কটনৰ হেৰি পাই ফোন আহিছে ষ্টুডেণ্টৰ পৰা যে ল'ৰাটো 10টামান বজাত, তেতিয়া সময় পাৰ হৈ গৈ আছে আৰু অলপকে 10টামান বজাত ল'ৰাটো এনেকে মানুহ আহিছে আৰু নিব আৰু এনেকে 1 ঘণ্টামান থাকিব দিছে, তাৰপিছত নিব আৰু মানে কলেজৰ হেৰি আহিছে মেইন লিডাৰসকল। এতিয়া মইতো নাজানো কোনে উলিয়াই নিছে, কলেজৰ পৰা আহিছে বুলি গম পাইছো। তাৰপিছত তাকতো এতিয়ালৈকে কণ্টেক্ট কৰাই নাই, সি কি কৰিছে কি নাই, সি যে এনেকে পাৰ্ট টাইম জব কৰে এইবিলাক আমি পোৱা নাই। জ্ঞানদীপৰ পিতৃও যিহেতু আপোনাৰ প্ৰয়াত স্বামী যিহেতু অসম আৰক্ষীতে আছিলে, কি ক'ব? আৰক্ষীতে আছিলে, মই তেওঁলোকক একো ক'বলগীয়া নাই, কিন্তু মৰাৰ অথৰিটিটো কাৰোৰে নাই ন। মাৰিব নালাগে ন, ষ্টুডেণ্ট হয়, সি পঢ়া শুনা লগতে কিবা এটা কৰিছে আৰু ঘৰত ফাঁকি দি কৰিছে, এনেকে মাৰিছে। কিবা এটা ঘটনা হলে মই কি কৰিলো হলে? তাৰমানে সি যিহেতু ডেলিভাৰী বয় কাম কৰিছে, হাত খৰচ উলিয়াবৰ বাবে কৰিছে হয়, হাত খৰচ উলিয়াব কাৰণে কৰিছে চাগে, কাৰণ মই তাৰ ৰুমৰ পইচা বা পঢ়াৰ পইচাটোৱে দিছো বাৰু, বাকীখিনিতো এক্সট্ৰা পইচা বিচাৰিলে মই কওঁ তুমি নিজে কষ্ট কৰা, এতিয়া পঢ়া আৰু ন, ডাঙৰ হৈছা, এতিয়া অকমান কৰিব লাগিব। তোমাৰ ভণ্টি সি BA এবাৰ লাষ্ট ইয়াৰ আৰু শেষ হ'ব, মানে তাৰ বেগ লাগিছিলে একচুৱেলি, সি 2টা বেগ উঠাবলৈ আছে এতিয়া। আপোনাৰ 2টা সন্তান নহয় জানো? জ্ঞানদীপ ডাঙৰ, আৰু এজনী ছোৱালী আছে হয়। ছোৱালীজনী এবাৰ মেট্ৰিক পাছ কৰিছে, ফাৰ্ষ্ট ইয়াৰত চায়েন্সত এডমিশ্যন দিছে তাক কটন। আহ্বান জনাব নেকি অসম আৰক্ষীৰ প্ৰতি? অসম আৰক্ষীৰ প্ৰতি মোৰ অন্য একো নাই, কোনো ষ্টুডেণ্টক এনেকে মাৰিব নালাগে। ধৰক এবাৰতো সুধিব লাগে যে তুমি এইটো কিয় কৈছা ন এণ্টিত বা কি কথা, হয়নে নহয়? মাৰিব নালাগে, মানে ক্ষতি নহওক কাৰোৰে, তেওঁ ডিউটি পুৰা হওক, ল'ৰাটো বুজাই দিয়ক যে নমৰাটোতো কিছুমান চল্ভ হয় না, আমিওতো ডিউটি কৰো, হেৰি কৰো, আমিতো তেনেকে পতকে হাত নুঠাও, চবৰে প্ৰব্লেম থাকে হয়। আৰু ঘটনা সন্দৰ্ভত ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছৰ সভাপতি উৎপল শৰ্মাই। নিজৰ পঢ়াৰ খৰচ নিজে উলিয়াই পৰিয়ালকো সকাহ দিয়া ফুড ডেলিভাৰী বয়ৰ ওপৰত এই আক্ৰমণ সহ্য কৰা নহয় বুলিও উল্লেখ কৰিছে আৰু বহুখিনি কথাই তেওঁ সদৰি কৰিছে। আনফালে আৰক্ষীৰ এই বৰ্বৰ কাণ্ডক ছ'চিয়েল মিডিয়া যোগে গৰিহণা দিছে লুৰিণজ্যোতি গগৈয়েও। এই ঘটনাক অতি নিন্দনীয় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লুৰিণজ্যোতি গগৈয়ে। এগৰাকী মেধাৱী ছাত্ৰক ৰাজপথত নিৰ্দয়ভাৱে প্ৰহাৰ কৰা আৰক্ষী বিষয়াগৰাকীক নিলম্বনেই নহয়, আইনগত ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনায় লুৰিণজ্যোতি গগৈয়ে। আৰু এই ঘটনাক লৈ ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেৱব্ৰত শইকীয়ায়ো। ডেলিভাৰী বয়ক ৰাস্তাত আক্ৰমণ কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰা ঘটনাক কঠোৰ ভাষাৰে নিন্দা দেৱব্ৰত শইকীয়াৰ। মুখ্যমন্ত্ৰী আৰু ডিজিপিক অভিযুক্ত বিষয়াগৰাকীক বৰ্খাস্ত কৰাৰ আহ্বান। কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈও এটা সামাজিক মাধ্যমত পোষ্ট দিছে আৰু তেওঁ এই ঘটনাক গৰিহণা দিছে। 2023 চনত আৰক্ষী সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল আৰক্ষীৰ ব্যৱহাৰ কেনে হোৱা উচিত। কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে তেতিয়া? সি মানে এটা কথা আমি বুজি পাব লাগিব যে দুখীয়া মানুহৰ ওপৰত লাঠি উঠাৰ আগতে আমি 3বাৰ চিন্তা কৰিব লাগিব। যেতিয়া আমি ৰাস্তাত পথত বা আমাৰ কৰ্তব্যৰ সময়ত যেতিয়া আমি ধনী মানুহৰ ওপৰত লাঠি চলাম, সেই সময়ত আমি সকলোৱে বুজি পাওঁ যে এই মানুহজনৰ ওপৰত যদি মই লাঠি মাৰো তেতিয়াহ'লে এই মানুহজন কোৰ্টত যাব, SPৰ ওচৰত যাব, DGPৰ ওপৰত যাব, মোৰ ওপৰত একশ্যন হ'ব। কিন্তু যদি মই দুখীয়া মানুহ এজনৰ ওপৰত লাঠি মাৰো, মই যদি ৰিক্সাৱালা এজনৰ ওপৰত লাঠি মাৰো, ঠেলা এজনৰ ওপৰত যদি মই লাঠি মাৰো, শ্ৰমিক এজনৰ ওপৰত যদি মই লাঠি মাৰো, এই লাঠি মৰা মানুহজন SPৰ ওপৰতো যাব নোৱাৰে, DGPৰ ওচৰতো যাব নোৱাৰে, আইনৰ ওচৰতো যাব নোৱাৰে, আৰু সেইবাবে ইয়াক মই মাৰিম। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব, সেই দৰিদ্ৰজনৰ ৰক্ষাকৰ্তা আমি। যিজন মানুহে আইনত যাব নোৱাৰে, যিজন মানুহে মোৰ চিনিয়ৰৰ ওচৰত যাব নোৱাৰে, সেই দৰিদ্ৰ আৰু দুখীয়া মানুহজনক ৰক্ষা কৰাৰ দায়িত্বৰ বাবেই মই এই ইউনিফৰ্ম পিন্ধিছো, মই এই খাকী পোছাক পিন্ধিছো। যেতিয়া অসম আৰক্ষীৰ প্ৰত্যেকজন জোৱান দৰিদ্ৰজন আৰ্তজনৰ ত্ৰাণকৰ্তা হ'ব, তেতিয়া অসমৰ ভৱিষ্যত সুন্দৰ হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। ধনীৰ বাবে আদালত আছে, দুখীয়াৰ বাবে মই আছো। দিগন্ত কলিতাৰ ভাষ্য আহিছে, শুনাব বিচাৰিছো। আৰক্ষী আৰু পাব্লিকৰ মাজত
ভাল ৰিলেশ্যন কৰিবৰ কাৰণেহে আৰক্ষীক লাগে মোৰ মতে। ইভেন আমি পলিটিকেল মানুহ হওক বা ইভেন অফিচাৰো হওক, পাব্লিক আৰু গভৰ্ণমেণ্ট যি চাকৰিয়াল আছে, ইভেন মিনিষ্টাৰ MLA তাতো ইনক্লুড আছে, এনে স্থলত যদি এনেকুৱা ব্যৱহাৰ কৰে, বিশেষকৈ মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া হয়। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতেই আৰক্ষীক বহুবাৰ বুজাইছে যে আপোনালোকে ভাল ব্যৱহাৰ কৰিব। ইভিন আপোনালোকে যদি ইণ্ডিয়াৰ বাহিৰত যায়, আপোনালোকে আৰক্ষীবিলাকৰ লগত পাব্লিক ৰিলেশ্যনটো কিমান ক্ল'জ কৰিব পাৰে। মই জনাত এনেকুৱা পাব্লিক আৰু পুলিচৰ মাজত গুড ৰিলেশ্যনৰ কাৰণে ট্ৰেইনিঙো ব্যৱস্থা কৰা হৈছিল আগতে, এতিয়াও আছে। তেনেস্থলত আৰক্ষী বিভাগৰ DGP ডাঙৰীয়াক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। যিয়েই নহওক, প্ৰথম ভালকৈ সোধ-পোছ কৰি তাৰ পিছত আপোনালোকে যদি সন্দেহযুক্ত কোনোবা হয় এনেকুৱা, তেতিয়া আপোনালোকে ব্যৱস্থা লওক। এতিয়া কেতিয়াবা এনেকুৱা হয়, এনকাউণ্টাৰো হয়, কেতিয়াবা আৰক্ষীৰ লগত হতাহতি হয়, চাই ল'ব লাগে, কাৰণ আৰক্ষী চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। মই সেইকাৰণে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত DGP ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন। পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰাৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া অসম আৰক্ষী, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অসম চৰকাৰে? কাৰণ কেৱল নিলম্বনেই একমাত্ৰ শাস্তি হ'ব নোৱাৰে। মুকলিকৈ ইমান অমায়িক ছাত্ৰজনক, উচ্চ শিক্ষিত কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰজনক, জ্ঞানদীপ হাজৰিকাক মুকলিকৈ হত্যা কৰাৰ চেষ্টা চলোৱা আৰক্ষী বিষয়াগৰাকীক, সেই জিঘাংকু আৰক্ষী বিষয়াগৰাকীক, সেই অপৰাধী মানসিকতাৰ ব্যক্তিগৰাকীক কেৱল নিলম্বনেই শাস্তি নে? আমি গোটেই ঘটনা ইতিমধ্যে অসমবাসী ৰাইজে, ভাৰতবাসী ৰাইজে আমি দেখিলোঁ যে কি ধৰণেৰে আচলতে খাকী পোছাকৰ অপব্যৱহাৰ কৰি এগৰাকী অসহায় যুৱক, যিগৰাকী ছাত্ৰই নিজৰ পঢ়াৰ খৰচ উলিয়াবৰ কাৰণে ইমান দিনে ৰাতিয়ে কষ্ট কৰা এগৰাকী ছাত্ৰক, পিতৃহাৰা এগৰাকী ছাত্ৰৰ ওপৰত এনেকুৱা ধৰণৰ আক্ৰমণ, এই কথাটো আচলতে আমি ভাবোঁ যে আৰক্ষীয়ে নিজাববীয়াকৈ স্বমত গোচৰ ল'ব লাগে। স্বমত গোচৰ লৈ তেওঁক ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এই আৰক্ষী বিষয়াগৰাকীয়ে দীঘলী পুখুৰীৰ পাৰৰ গছ কটাৰ বিৰুদ্ধে কৰা আন্দোলনৰ প্ৰতিবাদকাৰীসকলৰ ওপৰতো জঁপিয়াই পৰিছিল। আমি দেখিছিলোঁ টিভিত, আৰু আমি সন্মুখৰ পৰা দেখিছিলোঁ কেনেকৈ তেওঁ আক্ৰমণ চলাইছিলে। আৰু সকলো সীমা চেৰাই গৈ যোৱাকালি যি ধৰণে জ্ঞানদীপ হাজৰিকাৰ ওপৰত আক্ৰমণ চলালে, এই ঘটনা গৰিহণা নিন্দা জনাবৰ কাৰণে আমাৰ কোনো ভাষা নাই। গতিকে এই মুহূৰ্তত প্ৰতিগৰাকী অসমবাসীৰ ওপৰত এটাই প্ৰশ্ন যে ভাৰ্গৱ বৰা, OC ভাৰ্গৱ বৰাৰ ওপৰত কি ব্যৱস্থা ল'ব? আমি ভাবোঁ ইমিডিয়েট তেখেতক চোঁচৰাই গ্ৰেপ্তাৰ কৰিব লাগে, আৰু হত্যাৰ চেষ্টা চলোৱা অপৰাধত তেখেতক ইতিমধ্যে যি ধৰণে ভিডিঅ' প্ৰচাৰ হৈছে, ভিডিঅ' সাক্ষী হিচাপে লৈ, প্ৰমাণ হিচাপে লৈ তেখেতক কঠোৰ শাস্তি বিহিব লাগে আৰু তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। এই বৰ্বৰ ঘটনাৰ ব্যৱস্থা ল'ব কটনৰ প্ৰাক্তন ছাত্ৰই। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে যদি ছাত্ৰজনৰ ভুল আছে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু কষ্ট কৰি পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ ওপৰত পুলিচৰ গুণ্ডাগিৰি নচলিব বুলি ক্ষোভ ব্যক্ত কৰে। আজি দিনৰ 10:30 বজাত পাণবজাৰ আৰক্ষী চকীৰ সন্মুখত কটনৰ ছাত্ৰসকলক প্ৰতিবাদী কাৰ্যসূচীৰ বাবে একত্ৰিত হ'বলৈ অনুৰোধ জনাইছিল কটন ছাত্ৰ একতা সভাই। দিনৰ 12 বজাৰ পূৰ্বে অভিযুক্ত আৰক্ষী বিষয়াজনে ক্ষমা খোজাৰ দাবীও জনাইছিল কটনৰ ছাত্ৰসকলে। ভৱিষ্যতে কোনো শিক্ষাৰ্থীৰ লগত এনে ঘটনা সংঘটিত যাতে নহয় তাৰ ওপৰত সকলোৱে চকু দিব লাগে বুলি উল্লেখ কৰে। আৰু আৰক্ষী বিষয়াসকলেও এই ক্ষেত্ৰত আশ্বাস দিব লাগে যে সাধাৰণ লোকৰ ওপৰত অযথা যাতে অত্যাচাৰ নচলায়, আৰু যদি আইনী প্ৰক্ৰিয়াৰে গোটেই কথাবোৰ মীমাংসা কৰিব পাৰি তেনেহ'লে আইনী প্ৰক্ৰিয়াৰে যাব লাগে। মানুহৰ ওপৰত হাত উঠাই এনেধৰণৰ বৰ্বৰ আচৰণ কৰাৰ কোনো লোকৰেই অধিকাৰ নাই। আৰু এই নিৰ্দিষ্ট ভিডিঅ'টো যিটো সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ গৈছে, এই ভিডিঅ'টো সংগ্ৰহ কৰা সেই মহিলাগৰাকী তেওঁ ভাষ্য প্ৰদান কৰিছে, শুনাব বিচাৰিছোঁ। যেতিয়া মানে ঘটনাটো ঘটি আছিলে, মোক ইয়াৰ পৰাই আপোনাৰ ভিডিঅ'টো কোনোবা এজনে দিছিলে। তো তেনেকৈ দিয়াৰ পিছত মই মানে থাকিব নোৱাৰিলোঁ, কাৰণ এইজন পুলিচে আগতেও বহুত কিবাকিবি মানে কৰি থৈছে। এইটো মোৰ নিজৰ ক্ষেত্ৰতো হৈছে। তো তেওঁ যেনেকুৱা ধৰণৰ অত্যাচাৰটো কৰিলে সেই ল'ৰাজনৰ ওপৰত, মই এটা কথাই ক'ম, তেখেতে ৰাইট ক'ত আছিলে, তেখেতৰ কোনখন আইনত আছিলে যে তেনেকৈ তৎক্ষণাতে ল'ৰা এজনক একো হেৰি নোহোৱাকৈ তৎক্ষণাত দোষ কৰিছে, জৰিমনা ভৰাব পাৰে। তেওঁক মাৰপিট কৰাৰ অধিকাৰ তেওঁৰ নাই। তেওঁক কোনো অসম চৰকাৰে তেওঁক ৰাইট দিয়া নাই।
তৎক্ষণাতে যে তেওঁক মাৰিব। তো তেনেকুৱা ধৰণৰ আমাৰ বেয়া লাগিছে। আৰু মই এটা কথাই ক'ম, তেখেতৰ ওপৰত উচিত ব্যৱস্থা হ'ব লাগে। কোৰ্টত মই কিবা কামত গৈছিলোঁ, তো তাতো তেখেতে মানে কি মানুহক তৎক্ষণাতে মানে বেয়া ব্যৱহাৰ কৰে, আৰু মোৰ ক্ষেত্ৰতো সেইটোৱে হৈছিলে। আৰু ৰিচেণ্টলি মই গানৰ কিবা এটা অনুষ্ঠানৰ কাৰণে গৈছিলোঁ, তাৰপিছত গাড়ীখন সেইটো ঠাইত ড্ৰাইভাৰে আচলতে গম নাপায়, তো বেগ হ'ব খুজিছিলে। তেওঁ বহুত বেয়াকৈ ক'লে, কোৱাৰ পিছত কৈছে বাইদেউ আপোনালোকে এই ড্ৰাইভাৰৰ বিষয়ে নাজানে, আপোনালোকে তৎক্ষণাতে আপুনি তেওঁলোকৰ হৈ নধৰিব, তেনেকৈ কৈছে। তেতিয়া কৈছে এইজন মোৰ ল'ৰা হয়, কিন্তু মোৰ ল'ৰা নাছিলে। কিন্তু যিয়ে নহওক তেনেকুৱা কৰিব নালাগে আৰু কথাটো এইটোৱে। বহুতেই বেয়া লাগিছে, মই আচলতে থাকিব নোৱাৰি পেলাই বহুতেই বেয়া লাগিল যে মোৰ ঘৰৰ যদি ল'ৰা হ'লে কি হ'ল হয়। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। অনলাইন ট্ৰেডিং কাণ্ডত অভিযুক্ত জিংকি মিলিৰ জামিন নাকচ। জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিন প্ৰত্যাহাৰ কৰিছে ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে নাকচ কৰে জিংকি মিলিৰ জামিন আবেদন। পূৰ্বে অগ্ৰিম জামিনত আছিল জিংকি মিলি। বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰী গোচৰৰ শুনানি আদালতৰ। জিংকি মিলিৰ একাউণ্টত 10 লাখ টকাৰ লেনদেনৰ তথ্য লাভ কৰিছে CBIয়ে। দুজন চিকিৎসকৰ পৰা 6 লাখ টকালৈ বিশাল ট্ৰেডিং প্ৰতিষ্ঠানত বিনিয়োগ কৰিছিল এই জিংকি মিলিয়ে। আৰু অনলাইন ট্ৰেডিং কাণ্ডত অভিযুক্ত জিংকি মিলিৰ জামিন নাকচ হৈছে। জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিন প্ৰত্যাহাৰ কৰিছে ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে নাকচ কৰিছে জিংকি মিলিৰ এই জামিন আবেদন। ৰাজ্যত ট্ৰেডিং কেলেংকাৰীৰ সমান্তৰালকৈ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান CBIৰ। শিৱসাগৰত ভুৱা বিত্তীয় প্ৰতিষ্ঠানত CBIৰ অভিযান। লখিমী সঞ্চয় ঋণদান সমবায় সমিতি লিমিটেডত অভিযান চলালে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। ফেব্ৰুৱাৰীত শিৱসাগৰ সদৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত লখিমী সঞ্চয় ঋণদান সমবায় সমিতি লিমিটেডত CBIয়ে চলায় এই অভিযান। বিত্তীয় প্ৰতিষ্ঠানটোৱে ফেব্ৰুৱাৰীৰ পৰা গ্ৰাহকক উভতাই দিয়া নাছিল জমা ধন। অভিজিত গগৈ আৰু জিতামণি গগৈ নামৰ দম্পতীয়ে খুলিছিল বিত্তীয় প্ৰতিষ্ঠানটো। ৰাইজৰ অভিযোগৰ ভিত্তিত সদৰ আৰক্ষী থানাই 3 মাহৰ পূৰ্বে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি অভিজিত গগৈ, জিতামণি গগৈ আৰু বিত্তীয় প্ৰতিষ্ঠানটোৰ কেচিয়াৰক কৰিছিল গ্ৰেপ্তাৰ। 2022 বৰ্ষতো দুই স্বামী স্ত্ৰীয়ে মেলা চকত ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি 2000 গ্ৰাহকৰ পৰা আত্মসাৎ কৰিছিল ধন। মেলা চকৰ পিছত আমোলাপট্টিত কাৰ্যালয় খুলি আৰম্ভ কৰিছিল লুণ্ঠন ৰাজ। বৰ্তমানলৈকে প্ৰায় 6000 গ্ৰাহকৰ পৰা বিভিন্ন প্ৰক্ৰিয়াৰে গগৈ দম্পতীয়ে আত্মসাৎ কৰিছিল 20 কোটিতকৈও অধিক ধন। ঘটনা সম্পৰ্কত ৰুজু হোৱা 113/2024 নম্বৰৰ গোচৰটোত গ্ৰেপ্তাৰ হোৱা অভিজিত গগৈ, জিতামণি গগৈ আৰু কেচিয়াৰ বিকি ঘোষ বৰ্তমান কাৰাগাৰতে আছে। আজি 3 কাৰাবন্দী অভিযুক্তক CBIয়ে নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে। শিৱসাগৰৰ পৰা অধিক জনাব সাংবাদিক প্ৰদীপে। হয়, শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানত আজি পুৱা প্ৰায় 10 বজাৰ পৰা CBI 4জনীয়া দলে এটা অভিযান চলাইছে। আৰু মই বৰ্তমান সেই কাৰ্যালয়টো দেখুৱাব বিচাৰিছোঁ। এইটো যি কাৰ্যালয় লখিমী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেড। এই লখিমী সঞ্চয় ঋণদান সমবায় সমিতি লিমিটেডত 2 সহস্ৰাধিক গ্ৰাহকে ধন জমা থৈছিলে। অধিক সুদ লাভৰ আশাত, ডাবল মনি লাভৰ আশাত আচলতে ধন জমা থৈছিলে। কিন্তু সেই ধনৰ সুদ লাভৰ দূৰে কথা মূলো ঘূৰাই নাপালে। তাৰ পিছতে যোৱা ফেব্ৰুৱাৰী মাহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আৰু তাৰ পিছত শিৱসাগৰ সদৰ থানাই গোচৰ ৰুজু কৰিছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত এই বিষয়টো হস্তান্তৰ কৰা হয় CBI হাতলৈ। আৰু আজি CBI 4জনীয়া এটা দলে এই যিটো কাৰ্যালয় দেখিছে লখিমী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেড, এই কাৰ্যালয়টোত আজি পুৱা 10 বজাৰ পৰা অভিযান চলাই আছে। 3-4 ঘণ্টা ধৰি অভিযান চলাইছে আৰু বহু সংখ্যক আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে। এই বিষয়ে আমাৰ কাষত এগৰাকী সতীৰ্থ সাংবাদিক আছে, তেওঁ বহুখিনি তথ্য সংগ্ৰহ কৰিছে। কি লাভ কৰিছে এতিয়ালৈকে? আচলতে বেংকত থকা কিছুমান আপত্তিজনক নথি পত্ৰ তেওঁলোকে জব্দ কৰিছে। ইয়াৰোপৰি এই যিটো ভুৱা বিত্তীয় প্ৰতিষ্ঠান, যাক আচলতে তেওঁলোকে বেংক বুলি কয়, এই বেংকটোৰ ভিতৰত এটা লকাৰ আছিলে। লকাৰটো ভাঙিবৰ কাৰণে বিশেষভাৱে এগৰাকী কাৰিকৰ ইয়ালৈ অনা হৈছে। তেখেতে অন্য সঁজুলিৰ সহায়তে লকাৰটো ভাঙিব। ইয়াৰোপৰি তেওঁলোকে সদৰ থানাত কিছু আপত্তিজনক নথি পত্ৰ ইয়াৰ পূৰ্বে তদন্তকাৰী বিষয়ে জব্দ কৰিছে। যিহেতু 113/2024 নম্বৰ এটা গোচৰ ৰুজু হৈ আছে, সেই গোচৰৰ ভিত্তিত যিখিনি নথি পত্ৰ তেওঁলোকে জব্দ কৰিছিলে সকলোখিনি নথি পত্ৰ CBI উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা দলটোৱে তেওঁ হাতত চম্জি ল'ব। ইয়াৰ উপৰি যি 3 অভিযুক্ত বিকি মজুমদাৰ, জিতামণি গগৈ আৰু অভিজিত গগৈ, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিলে। তেওঁলোক ইতিমধ্যে ন্যায়িক জিম্মাত আছে বুলি আমি জানিব পৰা গৈছোঁ। তেওঁলোককো আচলতে আজি বিয়লিৰ ভাগত হয় কাৰাগাৰত সোধা পোছা কৰিব, নতুবা তেওঁলোকক কাৰাগাৰৰ পৰা পোনে পোনে গুৱাহাটীলৈ লৈ যোৱা হ'ব। এই সন্দৰ্ভত CBI দলটোৱে
শিৱসাগৰ আৱৰ্ত ভৱনত কালিৰে পৰা বাহৰ পাতি অভিযান তীব্ৰতৰ কৰি তুলিছে। কালি ৰাতি প্ৰায় 9 বজালৈকে মেলা চকত অভিযান চলাইছে। তেওঁলোকৰ ঘৰৰ যিখিনি নক্সা, তেওঁলোকৰ ঘৰৰ দিশ পুতল আৰু ব্যাসাৰ্ধ কিমান ডাঙৰ ঘৰটো, কিমান তাত অত্যাধুনিক সঁজুলি লগোৱা হৈছে, সকলো ধৰণৰ সঁজুলি, সকলো ধৰণৰ সামগ্ৰী তেওঁলোকে পৰীক্ষা কৰিছে, তেওঁলোকৰ বৃহৎ নক্সা তৈয়াৰ কৰিছে আৰু তাৰপিছত এতিয়া আজি পুৱাৰ পৰা আকৌ ইয়াত অভিযান আৰম্ভ কৰিছে। যিসকল গ্ৰাহকসকল আছিলে আচলতে শিৱসাগৰ আৰু ইয়াৰ গ্ৰামাঞ্চলৰ বহু সংখ্যক গ্ৰাহক আছে। এওঁলোকৰ লগত প্ৰায় 200 এজেণ্ট জড়িত হৈছিলে, যিসমূহ এজেণ্টে আচলতে প্ৰথমে ঘটনাটো পোহৰলৈ আনে যে তেওঁলোকে যিটো বিত্তীয় প্ৰতিষ্ঠানৰ অধীনত কাম কৰি আছিলে সেই প্ৰতিষ্ঠানটোৱে প্ৰকৃততে গ্ৰাহকক প্ৰবঞ্চনা কৰিছে। কাৰণ বিভিন্ন গ্ৰাহকে এজেণ্টক সোধা পোছা কৰে যে মোৰ পইচাটো কি হ'ল। সেই সময়তে ঘটনাটো পোহৰলৈ আহে। গ্ৰাহকৰ মাজতো এতিয়া পানীত হান অৱস্থা, গ্ৰাহকৰ মাজত পানীত হান অৱস্থাৰ অৱস্থা হৈছে আৰু আত্মগোপন কৰিবলগীয়া হৈছে প্ৰায় 200 এজেণ্ট। আৰু বাতৰিখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ।